হেল্ল' হাই নমস্কাৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ চেক কৰিবলৈ লৈছোঁ আপুনি যাৰ সৈতে এটা কমিটেড ৰিলেশ্যনশ্বিপত আছিলে বা আপুনি যাক ভাল পায় যাৰ বিষয়ে আপুনি জানিব বিচাৰে যে হঠাৎ তেওঁ কেলে আপোনাৰ পৰা আঁতৰি গ'ল কোনো কাৰণ নোহোৱাকৈ অ'কে কিবাটো নিশ্চয় কাৰণ থাকিব লাগিব হয়তো আপুনি ভাবিছে কোনো কাৰণ নোহোৱাকৈ আঁতৰি গ'ল আমি তাকে জানিবলৈ চেষ্টা কৰিম তেওঁ আপোনাক কোনো ধৰণৰ ক্লিয়াৰিটি নিদিয়াকৈ কেলে আঁতৰি গ'ল তেওঁৰ নামটো মনতে তিনিবাৰ ল'ব অ'কে তেওঁ তেওঁৰ নিজৰ কেৰিয়াৰৰ ষ্টেবিলিটিৰ কাৰণে আপোনাৰ লগত থাকিলে হয়তো আপোনাৰ পাৰ্চন এজন মানি অৰিয়েণ্টেড পাৰ্চন হয় মানুহ হয় তেওঁক ষ্টেবিলিটি লাগে তেওঁক টকা পইচা লাগে তেওঁ বহুত কিবা কিবি কৰিব বিচাৰে কিন্তু আপোনাৰ লগত থাকিলে সেইখিনি সম্ভৱ হৈ উঠা নাই বুলি তেওঁ ভাবে তেওঁ মনতে তেনেকুৱা ধৰণৰ এটা থটছ ক্ৰিয়েট কৰি লৈছে নিজে নিজে যে আপোনাৰ লগত থাকিলে বহুত বেছি হাই কাজিয়া হয় বা কথাৰ কটাকটি হয় মনোমালিন্য হয় যাৰ ফলত তেওঁ তেওঁৰ কেৰিয়াৰত ফ'কাছ কৰিব নোৱাৰে তেওঁৰ ষ্টেবিলিটিৰ ওপৰত টকা পইচাৰ ওপৰত বা অভাৰঅল তেওঁৰ ছাকচেছৰ কাৰণে য'ত তেওঁ ফ'কাছ কৰিব লাগে তাত তেওঁ ফ'কাছ কৰিব নোৱাৰে তাৰ কাৰণে তেওঁ আপোনাক কোনো ধৰণৰ ক্লিয়াৰিটি নিদিয়াকৈ আচলতে তেওঁ আপোনাৰ পৰা টোটেলি মুভ অন কৰা নাই এতিয়াও মই কাৰ্ডৰ এনাৰ্জি মতে দেখিবলৈ পোৱা মতে এতিয়াও তেওঁ আপোনাৰ পৰা টোটেলি মুভ অন কৰা নাই আপুনি যিটো তেওঁক কাপ অফ লাভ অফাৰ কৰি আছে বাৰ বাৰ যিটো আপুনি মানে তেওঁক এনাৰ্জেটিকেলি যিটো চেৰিছ কৰি আছে আপুনি তেওঁক আপোনাৰ লাইফত তেওঁক যে উভতাই পাব এনি হাও উভতাই পাবৰ কাৰণে যে চেষ্টা কৰি আছে তেওঁ কিন্তু তাৰ বিষয়ে চিন্তা নকৰা নহয় তেওঁ সেই বিষয়েও তেওঁ চিন্তা কৰি আছে চিন্তা চৰ্চা কৰি আছে আৰু চিন্তা কেলে কৰিছে বিকজ তেওঁ আপোনাৰ পৰা টোটেলি মুভ অন কৰা নাই যদিহে মুভ অন কৰিলেহেঁতেন তেওঁ কেতিয়াও আপোনাৰ কথা চিন্তা নকৰিলেহেঁতেন এৰি থৈ গৈছে একেবাৰে গুচি গ'লহেঁতেন নহয় জানো তেওঁ কিবা এটা পৰিস্থিতিত পৰিস্থিতি মানে তেওঁৰ মনৰ মাজত তেনেকুৱা লাগে যে আপোনাৰ লগত থাকিলে কোনোবাখিনিত নহয় কোনোবাখিনিত তেওঁৰ কিবা এটা ক্ষতি হৈ আছে লোকচান হৈ আছে যাৰ কাৰণে আপোনাৰ পৰা অকণমান দিন আঁতৰি থাকিলে তেওঁৰ কাৰণে মংগল বুলি তেওঁৰ কাৰণে ভাল বুলি ভাবি পেলাই তেওঁ আপোনাৰ পৰা আঁতৰি যোৱা মই এটা ষ্ট্ৰং এনাৰ্জি দেখিবলৈ পাইছোঁ অ'কে আৰু এনেকুৱা এটা এনাৰ্জিও মই অনুভৱ কৰিব পাৰিছোঁ মই ফিল কৰিব পাৰিছোঁ তেওঁৰ ঘৰৰ মানুহৰ প্ৰেছাৰত পৰিও যদি তেওঁৰ মানে ফ্ৰেণ্ড চাৰ্কল হ'ব পাৰে ফেমিলি হ'ব পাৰে মাক দেউতাক বা চিবলিং হ'ব পাৰে নাইবা তেওঁ যদি অন্য এটা কমিটেড ৰিলেশ্যনশ্বিপত যদি তেওঁ আছে ধৰি লওক তেওঁ মেৰিড পাৰ্চন হয় আপুনি যদি কোনো বিবাহিত পুৰুষ বা মহিলাৰ লগত এটা সম্বন্ধত আছে তেতিয়াহ'লে তেনেকুৱা ধৰণৰ কিবা বাৰ্ডেনৰ কাৰণে বাৰ্ডেন বুলি মই নকওঁ নিজৰ ফেমিলি কেতিয়াও বাৰ্ডেন হ'ব নোৱাৰে কিন্তু সেইফালৰ কিবা প্ৰেছাৰৰ কাৰণে বা এতিয়া যদি মই সংক্ষেপতে যদি কওঁ বা মই বাৰ্ডেন বুলিয়ে কৈছোঁ যদি তেনেকুৱা ধৰণৰ কিবা আছে তাৰ কাৰণেও কিন্তু তেওঁৰ ভালৰ কাৰণে তেওঁ অকণমান চেলফিছ হৈ কথাটো চিন্তা কৰিছে তেওঁৰ ভালৰ কাৰণে আপোনাৰ পৰা আঁতৰি থকাৰ এটা মই ষ্ট্ৰং এনাৰ্জি পাইছোঁ বাকী বেলেগ কাৰণ একো তেনেকুৱা নাই কিন্তু তেওঁ উভতি আহিব তেওঁ ডেফিনেটলি আপুনি যিটো কাপ অফ লাভ তেওঁক অফাৰ কৰি আছে তেওঁ খুব মানে কম দিনৰ ভিতৰত সোনকালে সেয়া একচেপ্ট কৰাৰ এটাও এনাৰ্জি মই ষ্ট্ৰংলি পাইছোঁ অলপ সময় লাগিব পাৰে কিন্তু উভতি আহিব তেওঁ আপোনাক বিচাৰে অ'কে থেংক ইউ ক্লেইম কৰিব